অভিযোগৰ আঙুলি টুৱাইছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন মূলতঃ দুগৰাকী ব্যক্তিক তেখেতে আজি আঙুলি টুৱাইছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ কিবা দোষ থাকি গ'ল নেকি সঁচাকৈ আচলতে? এওঁলোকে যে কোনকেইটা সমষ্টিত নিজে নিৰ্বাচন খেলিব সেইটোকে তেওঁলোকে এই মুহূৰ্তলৈকে চূড়ান্ত কৰিব নোৱাৰিলে। আৰু প্ৰথম যিখন লিষ্ট তেওঁলোকে সদৰি কৰিছিল, যি 42জনীয়া লিষ্টখন কংগ্ৰেছে সদৰি কৰিছিল, মই ভাবোঁ সেই লিষ্টখন সদৰি কৰাৰ সময়তো কংগ্ৰেছে এটা ভুল কৰিছে। অন্ততঃ যিহেতু মিত্ৰতা তেওঁলোকে মানে কৰিবলৈ গৈ আছিল, সেই লিষ্টখন সদৰি কৰাৰ সময়তো অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বা জয়ন্তী কাঠাৰ বা CPM এই যিখিনি তেওঁলোকৰ লগত আছিল সেইখিনিক লগত লৈ তেওঁলোকে ঘোষণা কৰিব লাগিছিল, যিটো আজি অখিল গগৈ কৈছে। কংগ্ৰেছে যে ভুল কৰিছে, এই যে বংশবাদৰ যিটো বদনাম কংগ্ৰেছৰ বিৰুদ্ধে, আপুনি যদি চাই সেই 42জনীয়া তালিকাখনত তেওঁলোকৰ কংগ্ৰেছৰ যিটো বংশবাদ, তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ হিচাপে গৌৰৱ গগৈ, হিতেশ্বৰ শইকীয়াৰ পুত্ৰ হিচাপে দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ পুতেক হিচাপে প্ৰতীক বৰদলৈ, ৰকিবুল হুছেইনৰ পুতেক হিচাপে তানজিল হুছেইন, দিগন্ত বৰ্মন ডক্টৰ ভূমিধৰ বৰ্মনৰ পুতেক হিচাপে বৰক্ষেত্ৰীত তেওঁ, এনেকৈ যদি আপুনি চায় তেনেহ'লে দেখিব তাত সঁচাকৈ এইফালে পল্লৱী গগৈ আছিল, আগৰ জামালুদ্দিনৰ পুত্ৰ আছে, পুতেক আছে, আপুনি যদি চায় তেনেহ'লে এই বংশবাদৰ যিখিনি তেওঁ প্ৰাৰ্থিত্ব দিয়াৰ কথা আছিল, কংগ্ৰেছে সেই 42জনীয়া প্ৰথম তালিকাখনত তেওঁলোকক নিদিও একেবাৰে শেষৰ তালিকাখনতো দিব পাৰিলেহেঁতেন। শেষৰপৰা তেওঁলোকে টিকেট দিবই যদি লাগে কংগ্ৰেছে, তেনেহ'লে প্ৰথম তালিকাখনতে দি পেলাই কিয় মৰিলে? তেওঁলোকেতো কৌশলগত স্থিতি লৈ সেইখিনি একেবাৰে শেষৰ তালিকাখনতো দিব পাৰিলেহেঁতেন। এইবিলাক কংগ্ৰেছেও কিছু ভুল কৰিছে, মই ভাবোঁ যে তেওঁলোকৰ ভুল হৈছে। আৰু হুছেইন আৰু গৌৰৱ গগৈ ধিং সমষ্টিটো এৰি নিদিলে, প্ৰদ্যুৎ বৰদলৈ কিন্তু এৰি দিছে। আৰু অখিল গগৈ কৈছে যে তেওঁলোকৰ কংগ্ৰেছ বুলি কোনো কথাই নাই, তেওঁলোকৰ প্ৰদ্যুৎ বৰদলৈ কেইটামান সমষ্টি, দেৱব্ৰত শইকীয়াৰ কেইটামান সমষ্টি, গৌৰৱ গগৈ সমষ্টি, ৰকিবুল হুছেইনৰ নিজা কেইটামান সমষ্টি, তেনেকৈহে তেওঁলোকে নিজা অংক কৰি আছে।